লক্ষী আৰু কাঞ্চি আমাৰ পিয়াঞ্চি তেনেকৈ সিহঁতক গা ধুৱাই আছোঁ আৰু গা পা ধুৱাই দানা পানী খুৱাই আকৌ ধুনীয়াকৈ সিহঁতক নি বান্ধি দিম এই লাচিতৰ গড়ত আমাৰ গাঁৱত তেনেকৈ ৰাতিটো থাকিব সিহঁত আকৌ ৰাতিপুৱা লৈ আহিম আৰু ব'লক আমি গা ধুৱাই থাকোঁ আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু পিয়াঞ্চিক খাক বদমাচি ইমান সময় পানী খালে টিনত তেতিয়া টিন পেলাই দিলে কাৰণ পানী খাব আৰু নালাগে সেইকাৰণে আৰু টিনতে গছকেইটো চেপেটা কৰিব কলিয়াটো ছাইড কৰি দিয়া তুমি ধুনীয়াকৈ আৰু পিয়াঞ্চি এতিয়া খেলিব নহয় এইটো লৈ গৰমৰ বতৰ দুপৰীয়াৰ সময় আৰু পিয়াঞ্চিয়ে চাহ গাখীৰ খাই মাকৰ তলত ধুনীয়াকৈ শুই দিছে মাক আৰু আইতাকৰ গাৰ তলত ধুনীয়াকৈ শুই দিছে গাখীৰ খাই ল'লে অলপ আৰু ধুনীয়াকৈ টোপনি মাৰিলে পিয়াঞ্চিয়ে আৰু আমি সেই ঘৰৰ ছাতে গাঁৱতে আমাৰ গাঁৱত সেই গছৰ ছাত মানে সেই বাৰান্দাত বহি লৈছোঁ অলপ চেয়াৰতে ইমান ধুনীয়া বতাহ আহি আছে আৰু আমাৰ কাঞ্চি পিয়াঞ্চি লক্ষীমাই সিহঁতক এই আম গছৰ ছাত ৰাখিছোঁ সিহঁত ধুনীয়াকৈ খুৱাই বোৱাই আৰু ৰাতিপুৱা মানে খুলি মেলি গা পা ধুৱাই পানী চানী খুৱাই আৰু ক'ত লৈ যাম ন দি ৰাতিটো কলগছ খাই কৰি আকৌ এই ছাতেই ৰাখিছোঁ কলগছ দি কৰি এইফালে পিছফালৰ পৰা জংঘলৰ পৰা আনিলোঁ কলগছ আনি কৰি ইয়াতে দিলোঁ পেট ভৰাই যিহেতু ইমানো নাখালে এই 1-2ডালমান খালে খাই কৰি আৰু ধুনীয়াকৈ ছাতেই ৰৈ আছে আৰু গছৰ ডাল ভাঙি এয়া বিচনী বাই আছে এইবিলাক সিহঁতৰ বিচনী হয় এই গাত পোক পৰুৱাবিলাক লাগে যে মাটি চাটি লাগি থাকে এইবিলাক মানে আঁতৰাবলৈ এই গছৰ ডাল ভাঙি মাৰি থাকে সিহঁতে এনেকুৱাই কৰে আৰু ছাত ধুনীয়া একদম বতাহ পাইছে আৰু ছাত ধুনীয়াকৈ ৰৈ দিছে সিহঁতে আৰু কি কৰিব ন খাই পেট ভৰা ভোগো নাই সিহঁতৰ চাওকচোন কিমান ধুনীয়াকৈ পেট ভৰাই ৰাখিছোঁ চাওক আমাৰ কাঞ্চিৰ এয়া চাওক ধুনীয়াকৈ পেট ভৰাই ল'লোঁ ৰাতিপুৱা ৰাতিও পেট ভৰাই ৰাতিপুৱা আকৌ খুৱাই দিলোঁ এতিয়া খাই আৰু এতিয়া একো নাখায় কাৰণ এতিয়া সিহঁতৰ পেট ভৰা ফুল পেটত আছে এতিয়া সিহঁত আৰু চাওক কলগছে খোৱা নাই ছাত আৰু ৰৈ দিছে আৰু এনেই একো কৰা নাই এক জেগাতে ৰৈ আছে গৰমত কি কৰিব ন আৰু আমাৰ পিয়াঞ্চিয়ে শুই আছে চাওক মৌ মেলি শুই আছে একদম নিশ্চিন্ত মনে একদম গভীৰ টোপনিয়াই আছে আমাৰ পিয়াঞ্চি মাকৰ পেটৰ তলত সেইফালে আইতাৰ পেটৰ তলত চাওক কিমান ধুনীয়াকৈ শুই আছে পিয়াঞ্চিয়ে সি আকৌ চায়ো আছে এলাহ নুঠে এতিয়া শুই থাকক তাই কি কৰিব ন মাকে আৰু ৰৈ টোপনি দি আছে আৰু হাতীবিলাক বিশেষকৈ কি মানে দিনৰ সময়ত মানে হাতীবিলাকে এই ৰৈ টোপনি দিয়ে মানে ধৰক এক জেগাত ৰৈ আছে নহয় চকুটো মুদি দিব কিন্তু কাণবিলাক গাত মাৰিয়ে থাকিব মানুহে ভাবে যে সিহঁতে চাগে থিয় হৈ আছে আৰু বেছিভাগ সময় সিহঁতে মানে দিনত থিয় হৈ শুই থাকে বেছিভাগ আৰু কিছুমান হাতী আছে ধৰক দিনতে শুই দিয়ে মানুহ নাথাকিলে আৰু একদম ধৰক হুলস্থুল হাল্লা কোনো শব্দ নাই তেনেকুৱা একদম চাইলেণ্ট মোডত থাকিলে তেনেকৈ শুই দিয়ে জংঘলৰ মাজত দিনতো আৰু আমাৰ এইবিলাক হাতী বেছিভাগ দিনত নুশুৱে ৰাতিয়ে শুৱে সন্ধিয়াৰ পিছত আৰু মানে সিহঁতে এনেকৈ গছ পালে গছত নিজৰ গাটো হেলনিয়াই ল'ব আৰু গছতে নিজৰ গাৰ ওজনটো দি একদম ৰৈ সিহঁত টোপনিয়াই থাকে তেনেকৈ কৰি থাকে সিহঁত আৰু চাওক ধুনীয়াকৈ পেট ভৰাই ৰাখিছোঁ এতিয়া আৰু একো নাখায় মানে তেনেকৈ ৰৈ থাকিব চুপচাপ ৰৈ থাকিব কাৰণ জানেই আৰু সিহঁত ক'ত যাব ন গৰমত যাব নালাগে নহয় খুৱাই বোৱাই ধুনীয়া বাঁহ পাত খোৱালোঁ চালি গাছ খোৱালোঁ এইফালে কলগছো দিলোঁ এইবিলাক খাই চাগে এইফালে কলগছ আছে খোৱাই নাই এইফালে দুই পিচমান খালে আৰু নাখায় কাৰণ পেট ভৰা পানীও খুৱাই আনিলোঁ আৰু গৰমত মানে ক'ত লৈ যাম ন আমাৰো গৰম লাগে সেই বুলি ইয়াতে ৰাখিছোঁ আমি এইফালে চাই আছোঁ ইয়াতে খুলি ৰাখিছোঁ কাৰণ ক'তো নাযায় গৰমত ক'ত যাব আমি গৰমত আমি তাত মানে ছাত বহি আছোঁ সিহঁতে গছৰ ছাত ৰৈ আছে পিয়াঞ্চি এইফালে শুই আছে আৰু আমাৰ কাম বনবিলাক এনেকুৱাই আৰু বেলেগৰ হাতী নাজানো গৰমত ক'ত লৈ যায় ক'ত ঘূৰাই কিন্তু আমি এনেকৈ ৰাখোঁ সিহঁতক কষ্ট নাপায় সিহঁতে এনেকৈ ৰাখিছোঁ সিহঁতক সেই চাওক গৰমৰ বতৰত খুব ভাল লাগে মানে আকাশখন চালে একদম নীলা হৈ পৰে আৰু ডাৱৰবিলাক বগা হৈ থাকে খুব ভাল লাগে গৰমৰ বতৰত তেনেকৈ দেখা যায় আৰু স্কুলীয়া ছাত্ৰবিলাকে চাই গৈ আছে আমাৰ হাতীকেইটাক আৰু চাওক কিমান ধুনীয়া জেগাত আমি বহি আছোঁ গছৰ ছাত আৰু হাতীকেইটাক কিমান ধুনীয়া জেগাত ৰাখিলোঁ আৰু এতিয়া ইয়াৰ পৰা অলপ পিছত লৈ যাম 4টা 4:30 মানত লৈ যাম ঘৰত নি কৰি আকৌ কলপাত কাটি থোৱাই আছে এই আপোনালোকৰ মৰম ভাল পোৱাত যোনবিলাক মানুহে মোক অনলাইনৰ জৰিয়তে ধৰক সামান্য পৰিমাণৰ যি দি আছে আৰু তেনেকৈ সেইবিলাক পইচাৰে ধৰক মই চাপৰৰ বস্তা নি লৈছোঁ বুট মগু এইবিলাকৰ বস্তা নি লৈছোঁ ঘৰত তিয়াই
তিয়াই থৈ দিওঁ এতিয়া নি কৰি সিহঁতক ধুনীয়াকৈ কলপাতত মেৰিয়াই চাপৰ অকণমান বুট মগু তেনেকৈ সিহঁতক কলপাতত মেৰিয়াই ধুনীয়াকৈ খুৱাই দিম দানা নিচিনা বনাই আৰু সিহঁতক আবেলি তেনেকৈ খুৱাম এতিয়া ঘৰত নি আৰু এতিয়া অলপ জিৰণি লৈ লওক ইয়াত কাৰণ আৰু আমাৰো গৰম লাগে গৰমৰ বতৰ যিহেতু আৰু সিহঁতক ৰেষ্ট কৰি আছে আমিও ৰেষ্ট কৰি আছোঁ আৰু পিয়াঞ্চিৰ তলত শুই আছে ধুনীয়াকৈ সিহঁতক জানে কোনো টেনশ্যন নাই আমি আছোঁ যিহেতু তেনেকৈ ৰাখিছোঁ সিহঁতক আৰু চাক গছৰ ডাল ভাঙি সিহঁতে গাত এনেকৈ কোবাই আছে আৰু লক্ষীমাই সেইফালে গাত অলপ মাটি মাৰি আছে কাৰণ সি মাটি খুব ভাল পায় আৰু মাটি মানে গাত দিলে কি হয় গৰমত গাটো আৰু ঠাণ্ডা লাগে মাটিবিলাক একদম তলৰ পৰা ভৰি মাৰি তেনেকৈ খান্দি লৈ আহে আৰু ওপৰ দিলে গাত মানে ঠাণ্ডা পৰে যে সেইকাৰণে বেছিকৈ মাটি মাৰে গাত লক্ষীমায়ে আৰু কাঞ্চি মানে অলপ চফা যে সেইকাৰণে গাত মাটি চাটি নেমাৰে এনেকৈ ৰাখে এয়া 1-1.5 ঘণ্টামান মূৰত এতিয়া ৰ'দ কমাই নাই আৰু এতিয়া সিহঁতক ঘৰতে লৈ যাম এতিয়া ভাবিছোঁ আৰু এতিয়া এয়া লক্ষীৰ গা চা চাফা কৰিব কাঞ্চি চাফা নকৰে এনেকৈ লৈ যাম কাৰণ ইয়াৰ পৰা আধা কিলোমিটাৰ আৰু ঘৰ আমাৰ ইয়াৰ পৰা নি আকৌ 10 মিনিটমান নি আকৌ এজেগাত চাত ৰখিম আৰু 10-15-20 মিনিটমান আৰু এবাৰত গৈ ঘৰ পাই যাম মানে আধা ঘণ্টা লাগিব আৰু ঘৰ পাওঁতে আৰু এতিয়া লৈ যামেই এতিয়া চাক 4:30মান বাজে ধৰক এতিয়া চাক ৰ'দ আছে কমাই নাই আৰু আধা ঘণ্টাৰ ভিতৰত ৰ'দ কমি যাব আৰু আধা ঘণ্টাৰ ভিতৰত গৈ আমি ঘৰ পায়ো যাম আৰু এতিয়া তেনেকৈ লাহে লাহে সিহঁতক লৈ গৈ থাকোঁ আৰু চাক এতিয়া গাঁৱৰ সৰু সৰু কণমানাবিলাক আহি আছে আৰু মোৰ হাতীক চাবলৈ আৰু স্কুল ছুটি দিলে এতিয়া এটা দুটাকৈ আৰু হাতীৰ কাষ চাপিছে এতিয়া অলপ সময়ৰ ভিতৰত আৰু ভৰ্তি হৈ যাব আৰু ল'ৰা ছোৱালী ইয়াত চাবচোন ঐ কি লাগে বেছি বস্তা যা যা বস্তা হাতীৰ গাটো ধুনীয়াকৈ আৰু মাটিখিনি পেলাই লওঁ ধুনীয়াকৈ ওলাম আৰু লক্ষীৰ ওপৰত উঠি লৈছে সকলোৱে গা চাফা কৰিব ওচৰত নাযাবা 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 পোৱালে খেদি দিব দূৰতে থাকা ইয়াতে থাকা সেই ওচৰৰ পৰা আহি যোৱা ধূলি আছে নহয় গাত লাগিব হা ধূলি মই চকু মুখত হ'ব মই হা হাতীৰ গাৰ পৰা আহিব ধূলি এতিয়া গা চাফা কৰি আছে যে মোৰ এইফালে পিয়াঞ্চিও উঠিলে এতিয়া মাকৰ গাখীৰ খাই আছে মাকৰ গাখীৰ খাই কৰি আৰু সিও এতিয়া ওলাব আমাৰ লগত আগত এই আধা ঘণ্টাত গৈ পাম আৰু ঘৰ খুৱাই লৈছোঁ আৰু ডাইৰেক্ট আৰু ঘৰত গৈ খাব এতিয়া আৰু ভোক নালাগে ইমান সময় শুলে এই জাষ্ট উঠিলে তাৰ মাক আঁতৰি গ'ল যে এতিয়া বতাহ আহি আছে গাত সেইবুলি তাই আৰু উঠি দিলে আৰু এইফালে লক্ষীৰ গা চাফা কৰি ল'লে এতিয়া লাহে লাহে লৈ গৈ থাকিম সিহঁতক এয়া চাক হ'লে আৰু এতিয়া ওলাম আৰু ইয়াৰ পৰা আৰু বলক গৈ থাকোঁ কাঞ্চি ওলালেই যাবলৈ আৰু এইফালে লক্ষী আৰু লাহে লাহে গৈ থাকোঁ ঘৰলৈ আকৌ ঘৰৰ পৰা গৈ মই দেখুৱাই আছোঁ আপোনালোকক সিহঁত চাক পিয়াঞ্চিয়ে গাখীৰ খাই আছে এতিয়া খাই কৰি আৰু সি ধুনীয়াকৈ আমাৰ লগত লাহে লাহে গৈ থাকিব তেনেকৈ আৰু লক্ষীও সেয়া চাফা হ'ল গা আৰু এতিয়া লাহে লাহে গৈ থাকিম তেনেকৈ পিয়াঞ্চি গাখীৰ খোৱাহে হৈ গ'ল আৰু গাখীৰ খাই পিয়াঞ্চি আৰু লাহে লাহে গৈ আছে পিয়াঞ্চি সেয়া আগবাঢ়ি আছে এয়া পিয়াঞ্চি আগত গ'ল পিয়াঞ্চি আৰু কাঞ্চি আৰু পিছফালে লক্ষী গৈ থাকিব এতিয়া সি গৈ আছে চাগে লক্ষী ব'লক আমি গৈ থাকোঁ সিহঁতৰ লগত লাহে লাহে ব'লক লাহে লাহে আৰু যাব লাগে আমাৰ চাক আহি আহি লক্ষী পাই গ'ল ঘৰত এয়া লক্ষী পাই গ'ল ঘৰৰ ওচৰত আৰু সেইফালে আছে কাঞ্চি পিছফালে পিয়াঞ্চিক লৈ লাহে লাহে আহি আছে বাঁহ পাত খুৱাই খুৱাই এতিয়া আমাৰ ঘৰত আহি পালেই এয়া ব'ল গৈ থাকোঁ ব'ল গাটো ধুৱাই দে ব'ল লক্ষীমাই ব'ল গা ধুমগৈ ব'ল আৰু এয়া আহি পাই গ'ল কাঞ্চি আৰু পিয়াঞ্চি আমাৰ ঘৰলৈ আৰু সেয়া আহি আছে সিহঁত লাহে লাহে খাই বৈ চাকখন কাঞ্চিৰ পেট কিমান ধুনীয়াকৈ ভৰিছে আজি খুৱাই কিনি ধুনীয়াকৈ লৈ আছে য'তেনে অলপ ৰেষ্ট দে বাঁহ পাত খাবলৈ দে অঁ অলপ চাহ পাই লওক পিছত ধুনীয়াকৈ গা ধুৱাই দিলেই হ'ল আৰু সিহঁত আহি ঘৰত সোমাই গ'ল কাঞ্চি পিয়াঞ্চি
সেয়া কিবা এটা দিওঁ খাবলৈ এতিয়া গৰমত কি দিওঁ তাকে ভাবিছোঁ যা 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 হ'ল এতিয়া ঘৰত অলপ জিৰণি লৈ ল'ব পিছত গৈ ধুনীয়াকৈ গা ধুৱাম কাৰণ গৰমত গা ধুৱাব পৰা নাযায় গৰমত আহিছে নহয় এতিয়া অলপ খোজকাঢ়ি এই ধৰক আধা কিলোমিটাৰমান আহিছে খোজকাঢ়ি তো অলপ জিৰণি লৈ লওক গাটো অলপ ঠাণ্ডা পৰি লওক পিছত ধুনীয়াকৈ গা ধুৱাই দিম সিহঁতক আৰু মই চাই থাকক এতিয়া কাঞ্চি আৰু পিয়াঞ্চি কি কৰি থাকে আমাৰ ঘৰত সেই চাওক বাঁহ এটা কোমলীয়া বাঁহৰ গছ এটা লৈ আছিলে কামুৰি এতিয়া খাই আছে আৰু ধুনীয়াকৈ আৰু পিয়াঞ্চি গাখীৰ খাই আছে এইফালে কাঞ্চিক ধুনীয়াকৈ ফুট লগাই দিছে চালে কিমান ধুনীয়াকৈ ৰঙা ফুট লগাইছে সেন্দুৰৰ ভাল লাগে ফুট লগাই দিলে পিয়াঞ্চিয়ে গাখীৰ খাই আছে ঠিক আছে অ' মই অ' পিয়াঞ্চি পিয়াঞ্চি তেনে চাই গাখীৰ খাই আছে যে তাক ডিষ্টাৰ্ব নিদিওঁ আমি মাত এষাৰ দিলোঁ খাই থাক এই চাই কেনেকৈ গাখীৰ খাই আছে পিয়াঞ্চিয়ে ভাল লাগে হাতীকেইটা পেট ভৰি ধুনীয়া কেনেকৈ ফিট ফাট হৈ থাকিলে আমাৰে ভাল লাগে হাতীক খুৱাই বুৱাই কাৰণ ভাল লাগে আৰু অলপ পিছত সিহঁতক মগু বুট আৰু চাপৰ অলপ পুৰা নিমখৰ সৈতে কলপাতত মেৰিয়াই ধুনীয়াকৈ খুৱাম আপোনালোকে যে মোক ইমানখিনি আমাৰ হাতীৰ মৰম দি আছে আৰু সেয়া আপোনালোকৰ মৰমতে কিবা এটা দিছে বুলিহে সেয়া কিবা এটা আনি আপোনালোকৰ কাঞ্চি আৰু পিয়াঞ্চি লক্ষীমাৰ কাৰণে কিবা এটা আনিলোঁ এতিয়া খুৱাম ধুনীয়াকৈ আৰু আপোনালোকক চবকে ধন্যবাদ জনাওঁ দাদা বাইদেউ ছাৰ বাইদেউহঁতক যে আমাৰ হাতীকেইটালৈ ইমান মৰম কৰি আছে আপোনালোকে খোৱা বোৱা সিহঁতক দিছে আৰু মৰমত যোনটোৱে দিয়ে যিয়ে দিছে আৰু যোনে যিয়ে দিছে দিলেই হ'ল আৰু সিহঁতক আনি কৰি ধুনীয়াকৈ খুৱাব পাৰিছোঁ মই খুব ভাল লাগিছে এনে ধৰক আমি খুৱাওঁৱে এতিয়া আপোনালোক মৰমত দিছে যদি সেইটো আমি মানা নকৰোঁ কাৰণ ইমান মৰমত আপোনালোকে দি আছে আমাৰ হাতীকেইটা খুৱাবলৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফেচবুক ইউটিউবৰ ইনষ্টাগ্ৰামৰ জৰিয়তে যে কিবা এটা দি আছে সিহঁতক ধুনীয়াকৈ খুৱাব পাৰিছোঁ আমাৰেই ভাল লাগিছে এনে আমি খুৱাই বুৱাই ধুনীয়াকৈ ৰাখোঁ কিন্তু আপোনালোকে যে মৰমত দিছে আৰু বেছি ভাল লাগিছে সঁচা কথা আপোনালোকে বহুত মৰম কৰে আমাৰ হাতীকেইটাক সেইকাৰণে মোৰ বেছি ভাল লাগে যিহেতু ন পিয়াঞ্চি ন কাঞ্চি কাঞ্চি আৰু অলপ জিৰণি লৈ লওক সিহঁত তাৰপিছত আকৌ গা ধুৱাবলৈ লৈ যাম পা ধুৱাই দিওঁ সিহঁতক ধুনীয়াকৈ আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো লক্ষী আগত গ'লে এতিয়া কাঞ্চি আৰু পেঞ্চিক লৈ যাওঁ লাহে লাহে ব'ল পেঞ্চি যা আগত ব'ল কাঞ্চি চাক আগতে গৈ আছে সেই জেগাবিলাক চিনিয়ে পায় যিহেতু সেইকাৰণে অকলে গৈ আছে তেনেকৈ আৰু আমাৰ ঘৰ চব চিনি পায় আৰু থকা জেগা ক'ত যাব লাগে কি কৰিব নালাগে চব জানি পায় চব বুজি পায় আমাৰ হাতীকেইটাই সেই জাক এৰি দিছোঁ গৈ আছে আমি পিছফালে সি আগফালে সি জানে ক'ত যাব লাগে আৰু তাৰ পৰা এৰি দিলেও আহি যায় থানৰ পৰা ঘৰলৈ ইমান দুজন আৰু পিয়াঞ্চি চাক আমাৰ লগ নাই আমাৰ লগে লগে গৈ থাকে তেনেকৈ মাকৰ লগত নাযায় আমাৰ লগতহে যায় তাই আৰু পিয়াঞ্চি চাকৰ পৰা এতিয়া অলপ স্পীডত খোজ কঢ়া হ'ল এতিয়া খুব স্পীডত খোজ কাঢ়িব পাৰে তাৰ মাকৰ নিচিনা যিহেতু লাহে লাহে ডাঙৰ হৈছে পিয়াঞ্চি আৰু কেইদিন পিছত সি নিজেই খানা নিজেই খাব লৈ তেতিয়া আৰু ইয়াতকৈ আৰু চেহেৰাটো আৰু ডেভেলপ হ'ব আৰু ধুনীয়া হ'ব যা নিজে যা পিছত আৰু নিজে খোৱা শিকিলে আৰু ধুনীয়া চেহেৰাটো আৰু বহুত ধুনীয়া হ'ব তাৰ আৰু ধুনীয়া গঢ় লৈ উঠিব আৰু কেইদিনত খোৱা শিকিবই তাই তেতিয়া মাকৰ গাখীৰ কম খাব ফল মূলবিলাক বেছি খাব আৰু আপোনালোকক কৈ দিওঁ মানে হাতীবিলাকক বেছিভাগ বিস্কুট ধান চাউল এইবিলাক নোখোৱাব বেছি পাৰিলে কল ফল মূল এইবিলাক খুৱাব যিবিলাক প্ৰটিন ভিটামিনযুক্ত খোৱাবিলাক খুৱাব আৰু সেই পাই গ'লোঁ আমাৰ নতুনকৈ ঘৰ বনাইছে এইফালে আৰু ইয়াতে মটৰৰ পাইপ আছে আৰু জেগাখিনিও ধুনীয়া আৰু ধৰক চাহ পৰা জেগা ইয়াতে এতিয়া গা ধুৱাম মটৰৰ পাইপেৰে আৰু আমাৰ ঘৰ এইফালে বনাই আছে RCC দাদাই বনাই আছে এই কাম চলি আছে ভেটিও তুলিলে এতিয়া ওপৰত চাট ঢালিব খুঁটিবিলাক বনাই আছে আৰু এইফালে লক্ষী আৰু কলীয়া লক্ষীক এইফালে বাবাত খুৱাই আছে পেট ভৰাই সেইকাৰণে নাখায় আৰু কাঞ্চি ৰৈ গ'ল মই পাইপটো আনি দিওঁ ধুনীয়াকৈ গাটো ধুৱাই দিওঁ আৰু এই চাক পিয়াঞ্চিয়ে পানী খাই আছে চাক পিয়াঞ্চিক মানে টিনত বাল্টিঙত তত তেনেকৈ দিব লাগে গামলাত এনেকৈ দিলে সি মানে লৈ খায় নহ'লে সি পাইপতো খায় পাইপ ধৰি ৰাখিলে খাই দিয়ে লক্ষীও খাই দিছে সেইফালে পানী কাঞ্চিয়ে খালেই আগতে কাৰণ পাইপটো ওলাই দিওঁতে ভিডিঅ'টো বনাব পৰা নাই এতিয়া আকৌ সিহঁতক মানে আজি গা এনেও চফাই আছে ৰাতিপুৱা গা ধোৱাই হৈছিলে আৰু ৰাতিপুৱা মানে হাবিত নি বান্ধিব গৈছিলোঁ ইয়াৰ পৰা ধৰক আমাৰ ঘৰৰ পৰা অলপ দূৰ আৰু তাৰ পৰা আনিলোঁ আনি কৰি আকৌ গা ধুৱাই দিছোঁ পিয়াঞ্চি গা ধোৱা হ'লেই এইফালে লক্ষীয়ে পানী খাওঁ খুজি আছে
এয়া চাওক আৰু এইফালে কাঞ্চিৰ গাত মাৰি দিছে পানী আৰু চাওক তিনিটা একেলগে কি ভাল লাগিছে কি হ'ল আৰু যত্নীয়ে ধুনীয়াকৈ পাইপ দি পানী মাৰি দিছে আৰু এইফালে কাঞ্চিক কোনোবা ঘৰত চাগে ধুনীয়াকৈ সেন্দুৰ লগাই দিছে খুব ভাল লাগিছে এতিয়া কাঞ্চিক দেখিবলৈ আৰু গোলাঘাটৰ বিনুৰ নিচিনা দেখা পাইছে আজি কাঞ্চিক কাৰণ খুৱাই বোৱাই ধুনীয়াকৈ ৰাখি দিছোঁ যে কাঞ্চিক একদম মানে চাওক বিনুৰ নিচিনা লাগিছে বিনুক এনেকৈ সেন্দুৰ লগাই দিয়ে গোলাঘাটৰ বিনুক আমাৰ মানিকৰ ঘৈণীয়েক গোলাঘাটৰ বিনুৰ নিচিনা লাগিছে আজি কাঞ্চিক কাৰণ খুৱাই বোৱাই ৰাখিলে বহুত ধুনীয়া লাগে আমাৰ হাতীকেইটা এনেকৈ ৰাখোঁ আমি লক্ষী আৰু কাঞ্চি আমাৰ পিয়াঞ্চি তেনেকৈ সিহঁতক গা ধুৱাই আছোঁ আৰু গা পা ধুৱাই দানা পানী খুৱাই আকৌ ধুনীয়াকৈ সিহঁতক নি বান্ধি দিম এই লাচিতৰ গড়ত আমাৰ গাঁৱত তেনেকৈ ৰাতিটো থাকিব সিহঁত আকৌ ৰাতিপুৱা লৈ আহিম আৰু ব'লক আমি গা ধুৱাই থাকোঁ আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু পিয়াঞ্চিক চাক বদমাচি ইমান সময় পানী খালে টিনত তেতিয়া টিন পেলাই দিলে কাৰণ পানী খাব আৰু নালাগে সেইকাৰণে আৰু টিনতে গছকেইটো চেপেটা কৰিব ক'লে এইটো ছাইড কৰি দিয়া তুমি ধুনীয়াকৈ আৰু পিয়াঞ্চি এতিয়া খেলিব নহয় এইটো লৈ সেয়া চাগে এনেই মুখটো মেলি থৈ দিয়ে অলপ পানী পৰে যে মুখত খুব ভাল পায় দাঁতকেইটা লাহে লাহে গজি আছে খুব কামুৰিব বিচাৰে কিবা খাব বিচাৰে আৰু সুৰেৰে মানে এতিয়া সেই আইডিয়াটো নাপায় সুৰেৰে ধৰিবলৈ মানে কেনেকৈ ব্যৱহাৰ কৰে সুৰটো এতিয়াও নাজানে অলপ লাহে লাহে জানিব ভালকৈ উঠাব নোৱাৰে সেইকাৰণে মুখত দিব লাগে তাক তেনেকুৱা আৰু চাওক এনেকৈ ধেমালিৰ মাজতে আছে ঐ অলপ আঁতৰ হাতীৰ লগত নাযাবি আঁতৰ দূৰত থাক হাতীকেইটা গা ধুৱাই লওক পিছত চুবি নহয় আৰু তেনেহ'লে আজিলৈকে ভিডিঅ'টো ইমানখিনি বনালোঁ ধন্যবাদ